শিক্ষা বিভাগৰ লগত জড়িত এটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়াৰ পৰা শিক্ষা বিভাগে সম্পন্ন কৰিব শিক্ষকৰ পেঞ্চনৰ সকলোখিনি কাম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এইটো অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষা বিভাগে শিক্ষকসকলৰ পেঞ্চনৰ যিখিনি কৰিবলগীয়া কাম, সেই কামখিনি এতিয়া নিজে সম্পন্ন কৰিব। এই সন্দৰ্ভত এটা অতি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে। কেবিনেটত গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা সকলো শিক্ষকৰ পেঞ্চনৰ কাম কাজ শিক্ষা বিভাগে সম্পন্ন কৰিব। অহা 1 ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হোৱাকৈ পেঞ্চন সেৱা কেন্দ্ৰসমূহ শিক্ষা বিভাগৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই কাৰ্যক শিক্ষক মঞ্চে আদৰণি জনাইছে। কেবিনেটে আজি অসমৰ শিক্ষানুষ্ঠানত কাম কৰা শিক্ষক কৰ্মচাৰী পেঞ্চন প্ৰদানৰ ক্ষমতা পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পৰিৱৰ্তে বিদ্যালয় শিক্ষা বিভাগক দিয়াৰ কেবিনেট সিদ্ধান্তই উষ্ম আদৰণি জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। আজি এটা বিবৃতিত মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে এই সিদ্ধান্ত ঐতিহাসিক। এই সিদ্ধান্ত কাৰ্যকৰী হ'লে শিক্ষক কৰ্মচাৰীসকলে আমোলাতান্ত্ৰিক মেৰপেচৰ পৰা মুক্ত হ'ব, কষ্ট অৰ্থ আৰু সময় অপচয় ৰোধ হ'ব, পৰিয়ালৰ শিক্ষা চিকিৎসা উৎসৱ পাৰ্বণৰ আনৰ ওচৰত হাত পাতিবলগীয়া নহ'ব, সময়মতে সকলো কাম কাজ চলাই যাব পাৰিব। চৰকাৰৰ এনে দূৰদৰ্শী সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীক ধন্যবাদ জনায় শিক্ষক মঞ্চই। কাৰণ এগৰাকী শিক্ষকে অত বছৰ চাকৰি কৰাৰ পিছত তেওঁলোকৰ পেঞ্চনৰ অসমৰ কাম কাজখিনি যদি সোনকালে হৈ যায়, গতিকে এনেদৰে ভাল কামৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সকলোৱে প্ৰশংসা কৰিছে। এই ভাল খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।